আপোনালোকে গম পায় যে পানীৰ কাৰণে বহুত বেছি বেমাৰ থাকে আৰু সেইকাৰণে আজি আপোনাক মই দেখাম যে পানী কেনেকৈ খাব লাগে আৰু হয়তো বহুতে ভাবিব পাৰে পানী কেনেকৈ খাব লাগে শিকাব আহিছে নহয় পানী আমি সদায় এনেকৈ খাব লাগে এনেকৈ নহয় বহুতে এনেকৈ খায় আৰু পেচাব কৰিছে পানী নাখায় আৰু যদি গেছৰ প্ৰব্লেম হৈছে ঠাণ্ডা পানী নাখায় আৰু অকণমান কুমিলীয়া পানী খাব লাগে বেছি গৰম পানীও নহয় আৰু মই আজি আপোনাক ভালদৰে দেখাম যে পানী কেনেকৈ খাব লাগে আৰু বহুতে পানী কেনেকৈ খায় মুখা এনেকৈ খায় সেইটো নহয় পানী খোৱাৰ আগত বঢ়িয়াকৈ বহি ল'ব লাগিব থিয় হৈ পানী নাখায় আৰু বঢ়িয়াকৈ বটলটো এনেকৈ আনিব লাগিব আনি এনেকৈ বঢ়িয়াকৈ খুলিব লাগিব খুলি এই য'ত কাপ আছে কাপত এনেকৈ অকণমান বঢ়িয়াকৈ ঢালিব লাগিব ঠিক আছে এনেকৈ ঢালিব লাগিব কিন্তু এনেকৈ ওপৰতে এনেকৈ নাখায় এনেকৈ খালে তাৰমানে বেয়া আৰু পাৰালৈকে দিনত 3 পৰা 4 লিটাৰ পানী খাব লাগে আৰু সেইকাৰণে মই দেখাইছোঁ এনেকৈ পানী নাখায় আৰু এনেকৈ মুখখন এনেকৈ খাব লাগে আৰু খোৱাৰ আগত এনেকুৱা কৰিব লাগে অকণমান ফ্ৰী কৰি ল'ব লাগে আৰু কথা হ'ল কি ভাত খাই থকাৰ টাইমত পানী নাখায় আৰু এইটো এনেকৈ পানী খাওঁতে এনেকৈ বঢ়িয়াকৈ গিৰি ৰাখে আকৌ খোৱাৰ পিছত আকৌ ৰখিব লাগে ৰখি পেলাই আকৌ পানী এনেকৈ খাব লাগে কিন্তু এনেকৈ নাখায় এনেকৈ পানী খোৱাটো ভাল নহয় গতিকে এনেকৈ খাবৰ কাৰণে ট্ৰাই কৰক